এটা মানে ষ্ট্ৰেটেজি এটা তৈয়াৰ কৰিব লাগিব তাৰপিছত আমি একেলগে মুভ কৰিব লাগিব গোটেইখিনি সেই কাৰ্যসূচীটো যাতে মানে অসমৰ সকলো ভূমিপুত্ৰই একেলগে একেদিনাখনে মুভ কৰিব পৰা এটা ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিব যাৰ দ্বাৰা আমি মানে সকলো ভূমিপুত্ৰই থলুৱা জনগোষ্ঠীয়ে সুৰক্ষিত হ'ব আৰু এটা কথা মই অনুভৱ কৰোঁ দেই তিনিচুকীয়াতে হওক বা গুৱাহাটীতে হওক বা অসমৰ যিকোনো জেগাত হ'ব পাৰে অকল একে জেগাত বুলি নহয় আপোনাৰ কাৰ্বি আংলং কৰে আমি শিৱসাগৰতো কৰিব তিনিচুকীয়াটো ডিব্ৰুগড় চবতে কৰিব লাগিব ধেমাজি লখিমপুৰতো কৰিব লাগিব এটা কথা মই বহুত দিনৰ পৰা অনুভৱ কৰি থাকোঁ যে আমাৰ জনগোষ্ঠীসমূহৰ সমন্বয়ৰ অভাৱ হৈছে বুলি আমি কৈ আছোঁ আৰু দেখি আছোঁ ইয়াৰ অন্যতম বিভিন্ন কাৰণৰ ভিতৰত এটা কি হৈ যায় যে হেৰি বড়োলেণ্ডত অবড়ো সুৰক্ষা সমিতি এখন গঠন হ'ল নিশ্চয় সেই অবড়ো সুৰক্ষা সমিতি বড়ো নোহোৱা মানুহখিনি বড়ো নোহোৱা মানুহ হয়তো কোনোবা সেই কছাৰী মানুহো থাকিব পাৰে বড়ো নোহোৱা মানুহ কোনোবা মৰাণ মানুহ থাকিব পাৰে আহোম মানুহ থাকিব পাৰে অন্য জনগোষ্ঠী নিশ্চয় অবড়ো সুৰক্ষা সমিতি হোৱাৰ লগে লগে বড়োসকলক এটা প্ৰেছাৰ দিছে আৰু বড়োসকলে সেই অবড়ো সুৰক্ষা সমিতিৰ মানুহখিনি কেতিয়াও ভাল নাপাব ঠিক যে সেই এটা সময়ত আহি গ'ল অমিচিং সুৰক্ষা সমিতি এখন গঠন হ'ল ধেমাজিত তো সেই অমিচিং সুৰক্ষা সমিতিখন কোন কোন আছিলে সেই মানুহখিনিতো মিচিংসকলে কেতিয়াও ভাল নাপাব ঠিক তাৰপিছতে সোণোৱাল অট'নমাছ কাউন্সিল ইলেকশ্যন আহিলে সোণোৱাল অট'নমাছ কাউন্সিল ইলেকশ্যন হোৱাৰ সময়ত তেতিয়া ধৰাটো এখন মানে সোণোৱাল সুৰক্ষা সমিতি গঠন হ'বলৈ আৰম্ভ কৰিছিলে তেওঁলোকে তাত গঠন কৰিব বিচাৰিছিলে যিবিলাক মানুহে সোণোৱাল সুৰক্ষা সমিতি বনাব বিচাৰিছিলে তাততো সোণোৱালসকলে চাব যে কোনবিলাক মানুহে সোণোৱাল সুৰক্ষা সমিতি গঠন কৰিব বিচাৰিছে সোণোৱালসকলে নিশ্চয় সেই মানুহখিনিক সেই জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰা মানুহখিনিক বেয়া পাব আমাৰ সমন্বয়ৰ অভাৱ হয় এইবিলাকো অলপমান কাৰণ তো এই সোণোৱাল সুৰক্ষা সমিতিখনক কিন্তু মই বন্ধ কৰিব সক্ষম হ'লো সেই সময় মই মহাসভাৰ সভাপতি আছিলোঁ যেতিয়া আহ্বানটো আহিছিলে যে সোণোৱাল সুৰক্ষা সমিতি গঠন হ'ব লাগে তেতিয়া মই মহাসভাৰ সভাপতি হৈ থাকোঁতে মোক পোনপটীয়াকৈ কৈছে আপুনি নেতৃত্ব ল'ব লাগে মই পোনপটীয়াকৈ ক'লে এই বস্তুটো হ'বই নোৱাৰিব মইতো নাযাওঁৱেই আৰু সোণোৱাল সুৰক্ষা সমিতি ইয়াত গঠন হ'ব নোৱাৰিব ঠিক তেনেকৈ আমি সকলো জনগোষ্ঠীয়ে কিন্তু সোণোৱাল মিচিং বা বড়ো মৰাণ আহোম এই কাইলৈ এতিয়া কাৰ্বি আংলঙৰ পৰা আন্দোলন কৰিব কাইলৈ পৰহিলে হয়তো যদি কাৰ্বি সুৰক্ষা সমিতি বনায় তেতিয়া নিশ্চয় কাৰ্বিসকলে ঠেকত পৰিব কাৰ্বিসকলে কেনেকৈ সেই জনগোষ্ঠীবিলাকক মানে আঁকোৱালি ল'ব গতিকে এই বস্তুটো আমি মানে প্ৰতিবাদ কৰিবলৈ আজিলৈকে দেখা নাই কিন্তু আমি এই অজনগোষ্ঠীয় যিটো ব্যৱস্থা যিটো ধাৰণা এই বস্তুটো আমি বন্ধ কৰিব শেষ কৰি দিব পৰা নাই এতিয়াও বড়োলেণ্ডত মানে বড়ো সুৰক্ষা সমিতিখনে এক্টিভ হৈ আছে বা অমিচিংখনো আছে মই কৈছোঁ কাইলৈ পৰহিলে যে মৰাণ এখন ইয়াত গঠন হয় মৰাণ সংগঠনত কোনে কোনে আছে আমি লক্ষ্য কৰিম এইখিনি কেতিয়াও আমি তাক ভাল পাব নোৱাৰিম ঠিক তেনেকৈ আমাৰ পৰা মানে এই যে ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ মানে সমন্বয়টো অভাৱ যে হৈছে এইবিলাকৰ বহুত ডাঙৰ ডাঙৰ কাৰণ এইবিলাকৰ আমি অজনগোষ্ঠীয় যিটো ধাৰণা এইটো আমি প্ৰতিবাদ কৰিব লাগিব ইয়াক আমি মানে আইনীভাৱে যদি কিবা ব্যৱস্থা কৰিব পাৰে সেইটো কৰি পেলাই আমি এইটো ধ্বংস কৰিব লাগিব কিন্তু নহ'লে কাইলৈ কাৰ্বি আহিব মিচিং আহিব আহোম আহিব এই যে জনগোষ্ঠীক প্ৰতিবাদ বিশেষ জনগোষ্ঠীটোক যে মানে ডমিনেট কৰিবৰ কাৰণে সংগঠন সৃষ্টি হৈছে এইটোক আমি প্ৰতিবাদ কৰাই নহয় ইয়াক ধ্বংস কৰিব পাৰিব লাগিব তো এইবিলাকো কথা আমি সলিউশ্যনটো কি হ'ব পাৰে আহোম জনগোষ্ঠীসমূহে ধৰি লওক নহয় জানো আহোম সম্প্ৰদায় ধৰি লওক তো গতিকে এই ব্যৱস্থাটো আমি কৰিব লাগিব মানে কি হয় যিটো জনগোষ্ঠীয়ে যি ঠাইত তাৰমানে এক্সিষ্ট কৰে বাকী আন জনগোষ্ঠীসমূহে সেই এক্সিষ্টটোক তাৰমানে কি হ'ল মানি ল'ব লাগিব এতিয়া কথাটো হ'ল কি চবৰে নিজৰ নিজৰ এটা মানে হিষ্ট্ৰী আছে বা নিজৰ নিজৰ এটা মানে কি হ'ল বৰ্তমান সময়তো এক্সিষ্ট কৰি আছে য'ত যেনেকৈ সেই ধৰণকে আমি আচলতে তাৰমানে কি হ'ল তেওঁলোকক তাৰমানে আমি স্বীকৃতি দিব লাগিব এটা সোণোৱালসকলৰ নিজৰ জেগাত আমি স্বীকৃতি দিওঁ মিচিংসকলক মিচিঙৰ জেগাত আমি স্বীকৃতি দিব লাগিব কাৰ্বিসকলৰ জেগাত স্বীকৃতি দিব লাগিব আমি এতিয়া ধৰি লওক মৰাণ ঠিক আছে আমিও খিলঞ্জীয়া কিন্তু আমি গৈ কাৰ্বি আংলঙত তাৰমানে কাৰ্বিসকলৰ দৰে মানে আমি সেই দাবীটো কৰিলে নহ'ব তাৰমানে কাৰ্বি আংলঙত কাৰ্বিসকলৰ মানে সেই হেৰিটো আমি খিলঞ্জীয়া হিচাপে সেইটো মানি ল'ব লাগিব আৰু সেই ধৰণৰ পৰিৱেশ এটা যিটো এতিয়া মানে কি হ'ল মেজৰ পপুলেশ্যন এটা কথা কৈছে ধৰি লওক সেই ধৰণকে যদি আমি এটা মানে কি হ'ল এটা ইউনিফাইড হেৰি এটা বনাই ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ মাজত সেই সংঘাতটো নাথাকিব নহ'লে যিকোনো সময়তে সংঘাত সৃষ্টি কৰি দিব পলিটিকেল কাৰণ কিছুমান আনি কিনে ধৰি লওক যিকোনো সময়তে আমাৰ মাজত সংঘাত সৃষ্টি হয় আমি ইউনিফাইড কিবা এটা বিষয়ক লৈ হ'লেও তাৰ মাজতে তাৰমানে নিজৰ মাজতে আমাৰ জেং লগাই দিয়াৰ এটা প্ৰক্ৰিয়া থাকিব পাৰে কিন্তু আমি যেতিয়া টেবুল ডিছকাশ্যন কৰি কিনে সেই ধৰণকে তাৰমানে আজি প্ৰতিটো জনগোষ্ঠী ইটো জনগোষ্ঠীক আমি যদি সেই এক্সিষ্টটোক মানি লওঁ তাৰমানে ধৰি লওক আৰু তাৰ কাৰণে কি কৰিব লাগিব আমি ইজনে সিজনৰ হিষ্ট্ৰীটো জানিব লাগিব ইজনে সিজনৰ কালচাৰটো আমি জানিব লাগিব তাৰমানে আচলতে কালচাৰটো জানি কিনে এতিয়া ধৰি লওক আমি ইজনে সিজনক সেই ধৰণকে স্বীকৃতিটো প্ৰদান কৰিব লাগিব নহ'লে কি হয় আজি মই মৰাণ হিচাপে যদি অকল মৰাণৰ কথা চিন্তা কৰোঁ মই নিজৰ কথাটো চিন্তা কৰোঁ নিজৰ হিষ্ট্ৰীটোতো চাম আৰু মই ইয়াত এক্সিষ্ট কৰোঁ বাকীসকলক মই মানি নল'ম এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি এটা ক্ৰিয়েট হয় ধৰি লওক
আৰু সেই ক্ৰিয়েটটোৱে তাৰমানে কি হ'ল বেলেগ জনগোষ্ঠীক হয়তো তাৰমানে কি হ'ল মানসিকভাৱে বা আন্তৰিকভাৱে তেওঁলোকক মানে দুখ দিব পাৰে, শংকা সৃষ্টি কৰিব পাৰে। গতিকে আমি সেই ধৰণৰ আমি যদি ভাবিছোঁ যে আমি সকলক খিলঞ্জীয়া, যদি আমি ধৰি লওক মিচিংসকলক খিলঞ্জীয়া বুলি ভাবিছোঁ বা আহোমসকলক খিলঞ্জীয়া বা মৰাণসকলক মটকসকলক খিলঞ্জীয়া বুলি ভাবিছোঁ, তেতিয়াহ'লে আমি খিলঞ্জীয়াসকলে এটা জেগাত বহি লওঁ, বহি কিনে তাৰমানে কি হ'ল ইজনে সিজনক আমি স্বীকৃতি দিয়া সন্মান দিয়া প্ৰক্ৰিয়াটো আমি কৰি লওঁ। তাৰমানে আজি আমাৰ ষ্টাৰ্ট হৈছে, ভাল হৈছে। আজি ৰংখাৰ ডাঙৰীয়াই আহিছে হুলুৰ মানে কাৰ্বি আংলঙৰ পৰা। আমি তেওঁলোকক আচলতে মই প্ৰথমতে এইটো ক'ব বিচাৰিছিলোঁ যে তেওঁলোকক আমি যি ধৰণকে আপ্যায়ন কৰিব লাগিছিলে, বহাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি এইখিনি আমি কৰিব পৰা নাই ধৰি লওক, তাৰ বাবে আমি দুখিত। কিন্তু হ'লেও তেওঁলোকে যে আহিছে বা শিৱসাগৰৰ পৰা আপোনালোকে আহিছে, তাৰ কাৰণে আমিতো এইটো ষ্টাৰ্ট হৈছে। তাৰমানে আমাৰ মাজত এতিয়াও সেইটো যিটো কৈছোঁ আমি যে ইউনিফাইড হ'ব পৰা পৰিৱেশটো আছে, মানসিকতাটো আছে। তাৰমানে আমি সেইটোক খালি এটা মানে কি হ'ল ৰূপলৈ আনিব লাগে। এটা ৰূপটো দিবৰ কাৰণে আমি আচলতে ক'ৰবাত আমি এৰা ধৰা কৰিব লাগিব, ক'ৰবাত আমি ল'ব লাগিব, ক'ৰবাত দিব লাগিব। ডেটটো আমি ফিক্স কিবা আলোচনা কৰি ল'ম, ফিক্স কৰি ল'ম ডেটটো, তেতিয়া যদি আমি মই এটা কওঁ, যিহেতু মানে ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে বহাগত আপোনালোকে বিহু মাৰিবলৈ যাম বুলি কৈছে, সেইটো আমাৰ তাৰিখ আৰু আপোনালোকে কৈছে যে আমাৰ ফালৰ পৰা কেনেধৰণে আমি আপোনালোকক মানে ব্যৱস্থা কৰিব পাৰোঁ। আমি সেইটো কাৰণে আমি অলৰেডি আমি ৰয়েল আহোম ছ'চাইটিৰ ফালৰ পৰা আমি আলোচনা কৰিছিলোঁ যে কেনেকৈ আমি গোটেই মানে জাতিজনৰ নামনিৰ পৰা উজনিলৈকে আমি গোটেইখিনিকে মিলাই পিনি সেই দিনটোত, কাৰণ আপোনালোকে ইয়াৰ পৰা যাব, আমি নামনিত ধৰক আপোনাৰ ধুবুৰীত দেশী জনগোষ্ঠীসমূহেও কিছুমান মানে শংকাত ভুগিছে, কাৰণ তেওঁলোকৰ মিয়া বুলি ক'লে মানুহে বহুত ভুল ধাৰণা মানে হেৰি কৰে যে মুছলমানকো মিয়া বুলি, দেশী মুছলমানখিনিকো মিয়া বুলি খেদাইছে ইয়াৰ পৰা। তো তেনেকুৱা ধৰণৰ বহুত হেৰি হৈছে। আৰু এখেতে যিটো কথা কৈছে যে যিকোনো এটা মানে কয় ন অত্যাধিক জাতীয়তাবাদ যেতিয়া কোনোবা এটা জাতিয়ে দেখায়, তেতিয়া বেলেগ জাতিটোৱে নিজকে মানে শংকা কৰিব, সেইটো স্বাভাৱিক কথা। তো সেই বস্তুখিনি আমি কেনেকৈ দূৰ কৰিম, সেইটো কাৰণে সেইখিনিৰ কাৰণে আমাৰ একদম দীঘলীয়া এটা আলোচনাৰ দৰকাৰ হ'ব। সেইকাৰণে সেই দিনটোত যদি আপোনালোকে যিটো দিন দিছে 26 তাৰিখ কৈছে নহয় জানো, 26 তাৰিখৰ দিনটোত মানে এতিয়া সমজুৱাকে আমি এনেকুৱাকে ব্যৱস্থা কৰিব পাৰোঁ নে যে সকলোৱে মানে একেলগে বহো, সেইদিনাখনি এখন সম্প্ৰীতিৰ মানে এখন ডাঙৰ মানে ইয়াৰ পিছৰ পৰ্যায়ত প্ৰথম খোজটো যে সেইদিনাখনি আমি একেলগে বহি এনেকুৱা ধৰণৰ কেনেকৈ আমি আগবাঢ়িম পৰৱৰ্তী পৰ্যায়ত। আজি যেনেকৈ দিনটো লৈছোঁ 26 তাৰিখৰ কাৰণে, 26 তাৰিখে আকৌ এদিন বহো, একেলগে লগ হওঁ, নহয় জানো? লোকেশ্যন আমাৰ তাতে মানে কি হ'ল সমবেত হোৱাটো প্ৰাথমিক আমাৰ মানে কাম। সমবেত হ'ব প্ৰথমতে আমি সমবেত হ'লোৱেই, দ্বিতীয় সমবেত আজি ইয়াত হৈছোঁ, তৃতীয় সমবেত হওঁ আমি সেই দেওশালত মানে বিহুত। সেই দেওশালত অকল মৰাণে বিহু মাৰিব লাগিব কি কথা আছে? কাৰ্বিও আহক, কাৰ্বিয়ে নিজৰ সেই সময়ত উৎসৱটো নপৰিব পাৰে, কিন্তু সহযোগিতা হিচাপে বা তাত সমবেত হোৱাটো অসুবিধাটো ক'ত আছে? তো কাৰ্বিও আহক, ডিমাচাও আহক, তিৱাও আহক, তেওঁলোকে বোলে হাজাৰ বিজাৰ মানুহ আহিব নালাগে, ৰিপ্ৰেজেণ্ট কৰক। আমিও আহিছোঁ পাই, আমাৰ মানে সহমৰ্মিতা বা আমি যে মানে আমাৰ একে গোত্ৰীয় বা আমি একেখিনি মানুহে বুলি পেলাই আমি আন্তৰিকতা প্ৰদৰ্শন হওক, তো নহয় জানো? সেইটো হ'লে আমি যদি আমি দেউৰীসকলকো মাতিলোঁ, মিচিংসকলক মাতিলোঁ। সময়টো একচুৱেলি এনেও আপোনাৰ বেদবিভূত গণ্ডগোল আছিল, এতিয়াও বহাগৰ 1 তাৰিখটো কাৰণ এতিয়া আহোমে যেনেকৈ আপোনাৰ দিনহা বুলি কয়, যিটো আপোনাৰ আঘোণতহে হয় নতুন বছৰ, ঠিক এনেকৈ আপোনাৰ মিচিঙে আলি আই লৃগাং কৰে, সেইটো বেলেগ বেলেগ হেৰি কৰি আছে। গতিকে মানে সেই বস্তুটো মানে কি হ'লগৈ, আমাৰ সময়ৰ লগত কথা নাই, কেলেণ্ডাৰখন ফিক্স হ'ব নোৱাৰে। হয়, আমাৰ ইয়াত যেনেকৈ মঙলে উৰুকা এইটো আমাৰ এইটো আছে ইয়াত, অকল মৰাণসকলেই কেৱল নহয়, এইটো শদিয়াটো এইটো কৰে, শদিয়াটো সেইটো আছে, হয়, বা দেউৰীসকলেও কৰে। গতিকে এই বস্তুটো আপোনাৰ আমাৰ আছেই। গতিকে সেই কথাটোত আমি সেই দিনটো আমি যি তাৰিখেই নহওক চৰাইদেউত গৈ লগ হোৱাৰ গোটেই মানুহখিনি লগ কৰিব পাৰিলে খুব ভাল। সেইটো যদি নহয়ও যিমানকেইটা আমি জনগোষ্ঠীক পাৰোঁ এইটো হ'লে খুব মানে সুবিধা হ'ব। আৰু এই ক্ষেত্ৰত মানে কি হ'লগৈ, মোৰ ব্যক্তিগত অনুভৱ যে মৰাণসকলে এইটো নেতৃত্ব ল'বই লাগিব। এতিয়া এইটো ঐতিহাসিকভাৱেও বহু ক্ষেত্ৰত আমাৰ এইটো হৈছে, আমি দেখিছোঁ মৰাণে য'ত নেতৃত্ব লৈছে, কাৰণ মৰাণ এটা সংগঠিত জনগোষ্ঠী হয়। মৰাণে এতিয়াও বহু পৰম্পৰা ধৰি ৰাখিছে। মৰাণসকলে এতিয়াও নেতৃত্ব লোৱাৰ যিটো সাহসিকতা, যে যিটো কয় আপোনাৰ কি মানে লিপ কি বুলি কয়, মানে
আচলতে মৰাণসকলে আকৌ লোক বিফৰিও লিপটো নামানেই প্ৰথমতে জাপ মাৰি লয় তাৰ পাছতে চাই এই যে প্ৰথমতে জাপ মাৰি লোৱাৰ যিটো সাহসিকতা দায়বদ্ধতা এইটো মানে আমি সামাজিক ক্ষেত্ৰতো দেখিছোঁ ব্যক্তিগত ক্ষেত্ৰতো দেখিছোঁ গতিকে মৰাণসকলে নেতৃত্ব লোৱাৰ এটা প্ৰয়োজন আছে আৰু এইটো যিহেতু এটা ঠাইত মানে কম্পেক্ট এৰিয়াত আছে কম্পেক্ট এটা জনগোষ্ঠী হয় গতিকে তেওঁলোকৰ মাজত যিটো কালচাৰ মানে চলি আছে সেইটো বহু ক্ষেত্ৰতে এতিয়া আপোনাৰ পোনপটীয়াভাৱে ক'বলৈ গ'লে মই নিজে আহোম হ'লেও এইটো কওঁ মোৰ কাকপথাৰৰ আহোমে শিৱসাগৰৰ আহোমে আপোনাৰ একেবাৰে আমিন গাঁৱত থকা আহোমৰ গোটেই কালচাৰখিনি বা গোটেই ভাষিক চৰিত্ৰখিনি গোটেই সাংস্কৃতিক চৰিত্ৰখিনি একে নহয় কিন্তু মৰাণসকলৰ বহু ক্ষেত্ৰত এইটো একে হোৱাৰ কাৰণে তেওঁলোক সংগঠিত হৈ থাকিব পাৰিছে আৰু মৰাণসকল বহুত মানে ভুক্তভোগী তেওঁলোকে বহুত সংগ্ৰাম কৰি কালচাৰ ধৰি ৰাখিব পাৰিছে গতিকে মৰাণসকলে যদি এইটো নেতৃত্ব লয় মৰাণসকলে নেতৃত্ব লোৱাৰ প্ৰয়োজন আছে আচলতে কালচাৰটো মানে ধৰি আছে কাৰণেহে হৈ আছে আৰু সেই নেতৃত্বটো ল'লে আচলতে আমি ভাবোঁ আৰু এই নেতৃত্বটো আমি এটা কাৰণেই পালোঁ সেইদিনাখন কি তাৰিখ আছিলে 4 তাৰিখ আছিল নেকি 4 তাৰিখে আপোনাৰ চৰাইদেউ নাংকুৰি দেওশালত মৰাণৰ সৰ্ববংশাৱলী সভাৰ 37টা বংশাৱলী যেতিয়ালৈকে গৈছিলে তাৰ আগদিনাখনলৈকে যিটো পৰিৱেশ আছিলে সেইদিনাখন হৈ যোৱাৰ পিছত কিন্তু পৰিৱেশটো সঁচাকৈ চেঞ্জ হৈ গৈছে সঁচাকৈ চেঞ্জ হ'ল মই আপোনাৰ ভিতৰত ঘূৰি থকা মানুহ হিচাপতো মই গম পাওঁ মই আপোনাৰ খোৱাঙতো গম পাওঁ মই আপোনাৰ মৰাণতো গম পাওঁ মই আপোনাৰ কাকপথাৰতো গম পাওঁ মই এই অঞ্চলতো গম পাওঁ এই যে মনোবৃত্তিটো যে বেলেগ হৈ গ'ল আমিতো সঁচাকৈ কৰিব লাগিব এইটো কিন্তু নেতৃত্ব ডেফিনেটলি এইটো আপোনাৰ ষ্টাৰ্ট হৈছিলে মৰাণ আৰু আহোমৰ যিটো সম্পৰ্ক এইটো আমি মোমা ভাগিনৰ সম্পৰ্ক বুলি আমি এখন সূতাৰ ফেষ্টিভেলত ষ্টাৰ্ট কৰিছিলোঁ এইটো কিন্তু আমি ষ্টাৰ্ট কৰাত আটাইতকৈ বেছি আপোনাৰ চেঞ্চিটিভলি মৰাণ জনগোষ্ঠীয়ে ল'লে আৰু তেওঁলোকে এইটোতো এনেও সম্বন্ধ আছেই কিন্তু তেওঁলোকে চেঞ্চিটিভিটি দেখুৱাই এইটো কিন্তু এটা প্ৰসাৰতা এটা হেৰি কৰি দিলে আৰু আমাৰ কি হ'লগৈ আহোমৰ ক্ষেত্ৰত এইটো এনাই ঘৰীয়া শব্দটো আমাৰ কাৰণে বহুত ডাঙৰ শব্দ ইভেন চুকাফাৰো মানে এনায়েকৰ পৰামৰ্শ মতে এইখিনি কাম কৰা বুলি কোৱা হয় তাৰপিছত এনাই ঘৰীয়া মেল আছে আমাৰ এই এনাই ঘৰটো যেতিয়া মৰাণ হয় এনাই ঘৰটো যেতিয়া আপোনাৰ কছাৰী হয় এনাই ঘৰটো যেতিয়া আপোনাৰ অন্যান্য জনগোষ্ঠী হয় সেই এনাই ঘৰৰ লগতো আমাৰ আচলতে টাচটো সেইটো থাকিবই লাগিছিলে ক'ৰবাত আমাৰ কিবাকে ভাঙি গৈছে সেইটো মই ভাবোঁ যে এটা এনাই ঘৰৰ মেলৰ পৰা এইটো ষ্টাৰ্ট হওক সেইটো আমি সদায় আছোঁ অন্তত প্ৰগ্ৰেছিভ মানুহখিনি আছোঁ তাৰ মাজতো বহুত প্ৰব্লেমো আছে কাৰণ এই দুটা জনগোষ্ঠী লগ হ'বলৈ কেতিয়াও কিছুমান ৰাজনৈতিক চক্ৰই নিদিয়ে যদি উজনি অসমত মৰাণ আৰু আহোমে লগ হৈ যায় ডেফিনেটলি তাত একেটা সময়তে চুতীয়া কছাৰী অন্যান্য জনগোষ্ঠী মানুহখিনি আহি লগ হ'বই এতিয়া এই যে লগ হওঁতে মই আপোনাক ঘৰুৱাভাৱে আৰু এটা উদাহৰণ দিছোঁ দেই আমাৰ মানে উজনি মানে মই অতি উজনি কৈছোঁ খালি আৰু আমাৰ মই মানে মেইনলি তিনিচুকীয়া ডিব্ৰুগড়ত অভিজ্ঞ যেতিয়া এই ক্ষেত্ৰত মই এটা আপোনাৰ নামনি অসমৰ মানুহখিনি তাত অসমীয়া বুলি কয় খুব বেছিকৈ অসমীয়া বুলি কয় তেওঁলোকে মানে কি অসমীয়াৰ মানে খুব বেছি উগ্ৰ অসমীয়া বিৰাট অসমীয়া তেওঁলোকক মই কৈছোঁ কিন্তু আমাৰ তাত নহয় আমি তাত মোক এতিয়া আহোম বুলিয়েই চিনি পায় ময়ো কম মৰাণ ল'ৰা এইটো তেওঁ কছাৰী ল'ৰা হেৰি ল'ৰা আমি বেলেগ জনগোষ্ঠীয় ৱাইজত আমি কথা কওঁ কিন্তু আপোনালোকৰ মাজত যেনেকৈ বেলেগ জনগোষ্ঠীৰ মাজত অসমীয়া বুলি কোৱাৰ পিছতো কলিতাসকলে কেওঁতক আপোনালোকৰ হয়তো বিয়া পতাত ক'ৰবাত অসুবিধা আছে আমাৰ তাত অলপো নাই আমি এতিয়া মানে মৰাণৰ বদনাম আহোমে ঘৰত গাই থাকিব নোৱাৰে কেলে তাৰ মানে মৰাণ কছাৰী ঘৰত গাই থাকিব নোৱাৰে কাৰণ তাৰ বোৱাৰী এজনী হৈছে আহোম মানে ইমান বেছি সংমিশ্ৰিত হৈ আছে সমাজখন এইখনেই আমি যদিও নাম এটা দি দিছোঁ মৰাণ যেনেকৈ মোৰ নাম বিপুল ইয়াৰ নাম ভাৰনাম সেইটোৱে আৰু ই মৰাণ ই আহোম অকল সেইটো হয় হ'ব পাৰে গৈ পেলাই তেজৰ সম্বন্ধটো আছেই মই শেহতীয়াকৈ এটা ডাইলগ
বাক্যটা মই নিজে ফৰ্ম কৰিছো কেনেবাকে অনুভৱ কৰো মানে হয় প্ৰত্যেক আহোমৰ গাত মানুহৰ তেজটো আছে মানে সেইটো অনুভৱ কৰো হয়। আত্মীয়তাটো আছেই হয়। চেহেৰাটোৰ ডিফাৰেঞ্চ নাই একো কথা বতৰাটো একো নাই এনেও ঐতিহাসিকভাৱে হয় আমি কেতিয়াও বিৰল চুকাফাই নহয়। অনাৰ লগে লগে থাৰুৰো আপোনাৰ হেৰি নহয় জানো আৰু বুঢ়াগোহাঁই ঘৈণীয়েক মানে চাপৰ নামৰ মাক ধৰি বুঢ়া মৰাণে আৰু তেওঁলোকক মৰাণ ঘৰ বুঢ়াগোহাঁই বুলি কয়ো হয় মান ঘূৰাই বুলিয়ে কয় গতিকে সেইটো মানে টেষ্টটোতো মানে কি আৰু ডাইৰেক্ট আছে আৰু মানে কি সেয়াই মানে আহোম এটা মই সমিশ্ৰিত জাতি মৰাণক কোৱা নাই মই মানে মৰাণক এইকাৰণে মই ক'ব পাৰিছো যে মৰাণৰ কিছু সকলো আমি ঠাই মানুহ তথ্য আছে। আহোম কিন্তু সকলো আহোম তাই নহয় মানে মই মানে মৰাণ বুলি কোৱা নাই এইটো আচলতে গোটেই জনগোষ্ঠীখিনিৰ লগতে সেইটো আছে মানে যেতিয়া কছাৰীসকলক আহোমে সোমাওঁতে গৈ পেলাই ধনশীত পালেগে তেওঁলোকে অলৰেডি ইয়াৰ পৰা গৈ আপোনাৰ ধৰক শদিয়াৰ পৰা হালালিৰ পৰা গৈ মহং হৈ আপুনি ধনশীৰ পৰা পাই গ'ল তেতিয়া কিছু হয়তো অকণমান দেৰিকে লগ পালে সেইটো এটা বেলেগ কথা কিন্তু একেটো আছেই খালি মই মৰাণৰ কথা এইকাৰণে বেছিকৈ কওঁ মৰাণৰ সেইটো মই মৰাণৰ মাজত থাকিবলৈ মৰাণৰ বিষয়ে মই কিছু মোৰ হাতত অকণমান তথ্য আছে তথ্য থকাৰ কাৰণে মই অন্ততঃ বেলেগ জনগোষ্ঠীৰ সংমিশ্ৰণৰ কথাটো মৰাণ আৰু আহোমৰ সংমিশ্ৰণটো দেখুৱাবলৈ মোৰ কাৰণে সুবিধা হয় কিন্তু এইটো আপোনাৰ কছাৰীসকলৰ ওপৰত অধ্যয়ন কৰাসকলে মানে ভালদৰে জানিবই যে কছাৰীসকলৰ লগত কেনেকুৱা ওতঃপ্ৰোত সম্পৰ্ক হয় হ'ব পাৰে নেকি মই খালি নেতৃত্বটো মৰাণে নহয় নেতৃত্বটো কিন্তু আহোমে লোৱাটো মানে কি হ'ল বিচাৰিছো কাৰণ 600 বছৰ মানে কি হ'ল বৰ অসম গঢ়িলে তাত বোলে সকলোৱে অংশগ্ৰহণ কৰিলে 600 বছৰ শাসন হ'ল কিবা কাৰণত সেই ব্যৱস্থাটো ভাঙি গ'ল ধৰি লওক কিন্তু হ'লেও তাৰমানে এতিয়াও তাৰমানে কি হ'ল সেই বস্তুটো যিহেতু ইমান দিন লৈ আছিলে নেতৃত্বটো নহয় জানো এতিয়াও তাৰমানে কি হ'ল সেই নেতৃত্বটো ল'ব পাৰি বুলি ভাবিছোঁ কিন্তু পলিটিকেল কাৰণত জেগাই জেগাই কিন্তু মানে এই মানুহৰ মাজত যে বিদেশৰ ভাৱ এটা সৃষ্টি কৰে সেইটোৱে তাৰমানে কি হ'ল হয়তো সাংগঠনিকভাৱে ক'ৰবাত লগ কৰাত মানে অলপ অসুবিধা হয় বা পলিটিকেলি ধৰি লওক কিন্তু আহোম ৰয়েল ছ'চাইটিয়ে যিটো তাৰমানে ব্যৱস্থা লৈছে তেওঁলোকৰ যিটো ষ্টাৰ্টিঙৰ পৰা তাৰমানে কি হ'ল যিটো মই দেখিলোঁ এপ্ৰ'চটো বা মানসিকতা হেৰি কৰাটো তাৰমানে তেওঁলোকে হেৰিৰ ওপৰত বেছ কৰি কৰিছে তাৰমানে হিষ্ট্ৰীটো আৰু বাস্তৱটো এই দুইটাৰ ওপৰত বেছ কৰি তাৰমানে কথাবিলাক আলোচনা কৰিছে সিদ্ধান্তখিনি লৈছে ধৰি লওক কিন্তু আমি এতিয়া ধৰক বেলেগ সাংগঠনিকভাৱে যেতিয়া আমি ল'বলৈ যাওঁ তেতিয়া বিষয়টো বেলেগ হৈ যায় তাৰমানে এতিয়া হিষ্ট্ৰীটো যদি আমি চাওঁ ধৰি লওক নাওকুৰি দেৱালৰ কথাটো তাৰমানে কি হ'ল হিষ্ট্ৰীটোতো চাই কিনে ধৰি লওক ইয়াত ধৰি লওক যিহেতু আৰু চৰাইদেউ যিখন মানে হেৰি তাত ফলকখন তাতো লিখা আছে যে চৰাইদেউ একালৰ মৰাণ বৰাহীসকলৰ মানে পবিত্ৰ ঠাই ধৰি লওক নহয় জানো সেই বস্তুটো যিহেতু এক্সিষ্ট কৰি আছে ধৰি লওক সেইটোক তাৰমানে আমি এটা জাষ্ট তাৰমানে হয় কথাটো বুলি স্বীকৃতি দিব লাগে তাৰ মানে এইটো নহয় যে তাত তাৰমানে চবে বোলে ঘৰ বাৰী পাতি কিনে তাতে থাকিবগে নহয় জানো এতিয়া সেই বস্তুটোকে তাৰমানে কি হ'ল কেতিয়াবা আমি যদি অলপ সংকীৰ্ণ মানসিকতাৰে চাওঁ তাৰমানে তেতিয়াহ'লে আমি এই জেগাটো কেলে মানে আমি এক্সিষ্ট কৰি আছো বৰ্তমান এই জেগাটো আমি কেলে বেলেগক দিম ধৰি লওক এনেকুৱা এটা মানসিকতাও ল'ব পাৰে এইখিনিৰ মাজত ধৰি লওক নহয় জানো কিন্তু সেইটোৱে তাৰমানে আচলতে তাৰমানে কি হ'ল হয়তো আমাক এই ধৰণকে লগ পোৱাৰ মানে বাটটো তাৰমানে কি হ'ল বন্ধ কৰি ৰখা হ'ব তাৰমানে এইটো খুব ভাল হৈছে মানে পজিটিভ হৈছে আৰু এইটোক তাৰমানে আমি আগবঢ়াই লৈ যাব লাগে ধৰি লওক সেই ধৰণৰ